নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমৰ ৰাজনীতিত হেংডাল লৈ ফুৰা শৃংখল চালিয়া আইনৰ ওচৰত পৰাস্ত। শুনাত কেনেকুৱা নালাগে জানো? কিন্তু এই ভিডিঅ' শেষলৈকে শুনিব। ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ আপোনালোকে হিচাপ মতে দিব পাৰে। কাৰণ আমি মাদাৰ অফ ডেমক্ৰেচি মানে আমি বিশ্বাস কৰোঁ আৰু আমি নিৰ্ভীক সাংবাদিকতাতো বিশ্বাস কৰোঁ। আপোনালোকৰ নিশ্চয় মনত আছে 27 জুন মই ইয়াৰ আগত এটা এপিছ'ড কৰিছিলোঁ। ছাবস্ক্ৰাইব কেলৈ কৰিবলৈ কৈ আছোঁ, তাৰমানে আমাৰ প্ৰতিটা ভিডিঅ'ৰ মানে কোনো কানেক্টিভিটি আছে। যেতিয়া ধৰি লওক ফ্ৰেছ কিবা এটা আহিলেতো আমি কমেই, আৰু জেনেৰেলি যিবিলাক পুৰণা ঘটনাত আছে তাৰ যিবিলাক ডেভেলপমেণ্ট সেইবিলাক আমি কৈ থাকোঁ। সেইকাৰণে আপোনালোকে লেটেষ্ট টপিকছৰ ওপৰত, একদম কাৰেণ্ট নিউজৰ ওপৰত আলোচনা আপোনালোকে যদি শুনিব বিচাৰে ছাবস্ক্ৰাইব কৰক। আমি লাষ্ট এপিছ'ডটো আছিলে দেট ইজ বিজনেছ জেহাদ, তাৰমানে লাভ জেহাদ, লেণ্ড জেহাদ এইবিলাকতো শুনিছে। বিজনেছ জেহাদৰ ওপৰত আমি কৰিছিলোঁ। অৰ্থাৎ 27 জুন তিনিচুকীয়া শিল্পনগৰী, ব্যৱসায় নগৰী তিনিচুকীয়াত TDA মাৰ্কেটত এটা এই মানে সৰু ঘটনা মানে গাড়ী কাৰখন আগত যাব, কাৰখন পিছত যাব, সেইটো লৈ এটা সৰু জেং হৈছিলে। তাকে এটা বেলেগ এটা কালাৰ দিয়া হৈছিলে। আৰু চবতকৈ লাজৰ কথা, দুখৰ কথাটো হ'লগৈ যিগৰাকী ছোৱালী গোটেই ঘটনাটোক উচতনি দিয়াৰ কাম কৰিলে, তেওঁ হ'লগৈ তিনিচুকীয়া মানে আইন মহাবিদ্যালয়ৰ ফাইনেল ইয়াৰৰ ছাত্ৰী। তেওঁ আইনৰ সহযোগ নাই লোৱা, নলৈ কৰিলে কি, এই গোটেই বস্তুটো হিন্দু মুছলমানে এটা ক্লেছ দিয়াৰ কাৰণে তেওঁ বজৰং দলক মাতিলে। কিন্তু তেওঁ একচুৱেলি আইনী প্ৰক্ৰিয়াত যাব লাগিছিলে, সেইটো কৰা নাই। আৰু এই মুছলমান বিদ্বেষী দেখা গৈছে, মুছলমান বিদ্বেষী এই মহিলাগৰাকী তেওঁৰ নিজৰ মাককে আপোনাৰ মুছলমান, তেওঁৰ ভিনী মুছলমান, এইবিলাক আমি আগৰ হেৰিত ব্যাখ্যা কৰিছোঁ। গতিকে আমি আৰু বেছি আগলৈ নাযাওঁ। 27 তাৰিখ হ'ল, তাৰপিছত তিনিচুকীয়া বিভিন্ন দল সংগঠন এইটো লৈ হুলস্থুল এটা পৰিৱেশ, আৰু তাৰ কোনো ব্যৱসায়ৰ কোনো ধৰণৰ পৰিৱেশে নাছিলে TDA। মানে বাকী যিবিলাক ব্যৱসায় কৰি আছে তাহাঁতিও মানে এইটোৰ কাৰণে এফেক্ট হৈছিলে, মানে মৰেল পুলিচিং যোনটো আমি দেখিছোঁ। এতিয়া ডাঙৰ কথাটো হ'ল যে 27 জুন ঘটনা হৈছে, কিন্তু এৰেষ্ট হৈছিলে আক্তাৰ বুলি, যাক আক্তাৰ আপোনাৰ তাৰ একচুৱেলি আক্তাৰ বুলি ক'লে বহুতে চিনি নাপাব। তাৰ যোনটো মোবাইলৰ দোকান আছে TDA মাৰ্কেটত, তাত মিকি বুলি ক'লে চবেই চিনি পায়। মিকি ইজ ভেৰি পপুলাৰ নেম, চবেই চিনি পায়। আৰু তাৰ খুব ভাল ব্যৱসায়ো ভাল চলি আছে। তো নেচাৰেলি বহুতৰ টাৰ্গেট থাকিবও পাৰে, এইটো নাজানো এইটো কি কথা। এতিয়া আইনী প্ৰক্ৰিয়াত আৰু বহুত বস্তু ওলাই থাকিব। আমি মাজতে এপিছ'ড কৰাৰ কাৰণে কথাবিলাক আহি আছিলে, আমি কৰা নাই। আমি আইনক আমি সন্মান কৰোঁ, গতিকে অলপ ৰখি আছিলোঁ। আজি এই তাৰ এটা মোটামুটি আউটকাম এটা তিনিচুকীয়া কোৰ্টত কিন্তু ওলাই গৈছে। আৰু যাক একিউজ কৰা হৈছিলে, যাক অপৰাধী সজোৱা হৈছিলে, তাক কিন্তু মানে তেওঁৰ লগত আৰু 3জনক অলৰেডি তিনিচুকীয়া মাননীয় কোৰ্টে হেৰি কৰিলে, আপোনাৰ ৰিলিজ কৰিলে। আৰু শৃংখলৰ কথাটো সেইটো কাৰণে আনি আছোঁ, কাৰণ হয় তিনিচুকীয়া পুলিচ প্ৰশাসনৰ কিছু গাফিলতি আছে, নথকা নহয়। এৰেষ্ট কৰোঁতে দেৰি হৈছিলে, কিন্তু এৰেষ্ট কৰাৰতো এটা প্ৰক্ৰিয়া আছে, সেইটো কাৰণে হয়তো দেৰি হৈ আছিলে। কিন্তু চবতকৈ লাজৰ কথাটো হ'ল, যেতিয়া শৃংখল চালিয়া তেওঁ ছ'চিয়েল মিডিয়াত ক'লে যে যদি মই তিনিচুকীয়াত আহোঁ তেতিয়া অৱস্থা বেয়া হৈ যাব, জুই লাগিব। আৰু তিনিচুকীয়াৰ DC SP অকথ্য ভাষাত তেওঁ গালি পাৰিছিলে, অসাংবিধানিক কথা পাতিছিলে। আৰু এইটো কথা ৰঞ্জন চৌধুৰী অথবা আপোনালোকে যিকোনো একজন সাধাৰণ মানুহ, মই সাধাৰণ মানুহ হয়, আপোনালোকৰ নিচিনা সাধাৰণ মানুহ, ইমান দিনততো মই জেলত থাকিলোঁ হয়, মোৰ ওপৰত UAPA লগাই দিলে হয়। কিন্তু শৃংখল চলিয়াৰ ওপৰত কিন্তু UAPA লগাটো দূৰৰ কথা, কোনো তেওঁৰ ওপৰত এই ঘটনাটোক লৈ তিনিচুকীয়াৰ মাননীয় DC আৰু SP এই ধৰণৰ মানে সামাজিকভাৱে মানে সমাজ মাধ্যমত ইমান বেয়াকৈ অশ্ৰাব্য মন্তব্য কৰাৰ পিছতো যে এতিয়ালৈকে আইনী প্ৰক্ৰিয়া লোৱা নাই, এইটো বৰ দুৰ্ভাগ্যৰ কথা। হয়তো তেওঁৰ মানে কোনো প্ৰতাপী মন্ত্ৰীৰ মানে আশীৰ্বাদ আছে, আৰু এইটো এতিয়া অসমত জল পট হৈ গৈছে যে তেওঁ কাৰ
মানে কাৰ হিম্মতত এই গোটেই কাৰবাৰবিলাক কৰি আছে, না তেওঁৰ যোনটো ফিগাৰ আছে, না দাৰা সিংহ না গব্বৰ সিংহ, একো নাই। আৰু হেংডাল লৈ এনেই হেংডাল কৰি থাকে, একো কাম নাই। মানে ক'ৰবাত ছাইডত পৰি গ'লে ই এনেই কঁপি থাকে, মেকুৰী হৈ যাব। কিহৰ হেংডাল হে? আজি তিনিচুকীয়া কোৰ্ট ৰিলিজ কৰিলে, আৰু যিটো ৰিলিজ কৰিলে, ৰিলিজত কিন্তু তাত কিন্তু খুব স্পষ্টকৈ লিখা আছে যে তাক যে এৰেষ্ট কৰা হৈছিলে, এৰেষ্ট কৰা সম্পূৰ্ণ যি প্ৰক্ৰিয়া, সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে বেআইনী আছিল, নাম্বাৰ 1। নাম্বাৰ 2, একজন ভাৰতীয় নাগৰিকৰ, তেওঁ কিন্তু পাকিস্তানী নহয়, যিহেতু মুছলমান কেৰেক্টাৰ, সেইকাৰণে পাকিস্তানী সজোৱাৰ এটা নতুন প্ৰৱণতা যোৱা 11 বছৰ আমি দেখিছোঁ। এইটো তিনিচুকীয়াতো কিন্তু এই TDA ঘটনাটোৰ লগত কিন্তু এইটো সম্পৰ্ক আছে, তেতিয়াও কৰা হৈছে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, যেতিয়া DCSPৰ ওপৰত এই ধৰণৰ কথা বতৰা ক'ব পাৰিছে, তেতিয়াহ'লে এতিয়া যদি মই বিচাৰিম যে শৃংখল চালিয়া, আপুনি হেংডাল লৈ তিনিচুকীয়া কোৰ্টত আহকচোন, মহামান্য আদালতত কওকচোন, কোনে আপোনালোকক পাৱাৰ দিলে এনেকৈ তাক ৰিলিজ কৰিব নোৱাৰে? আপোনাৰ যদি সঁচাকৈ হেংডালৰ খুব দম দি থাকে নহয়, বহুত পাৱাৰফুল মানুহ, ঠিক আছে, আপুনি আহক, তিনিচুকীয়া কোৰ্টৰ যে ৰায়, সেই ৰায়ক আপুনি চেলেঞ্জ কৰক। চেলেঞ্জ কৰিলে তেতিয়া আমি গম পাম যে নহয় আপুনি এই বীৰ হয় না মেকুৰী হয়, গোটেই কথাটো ওলাই যাব। কিন্তু এতিয়াও বহুত আচৰিত লাগিছে, সন্দেহ লাগিছে। আৰু আমাৰ তিনিচুকীয়াৰ মাননীয় DCSP যে মানে একেবাৰে অকৰা তেনেকুৱা মানুহ নহয়, কিন্তু তেওঁলোকৰো কম্পিটেঞ্চি আছে। তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণৰ এৱাৰ্ড পাইছে, ষ্টেট লেভেলৰ পাইছে, নেশ্যনেল লেভেলৰ, ডেফিনেটলি তেওঁলোকৰ কম বেছি দক্ষতা আছে। কিন্তু শৃংখল চলিহাৰ এই যে বক্তব্য, সেই বক্তব্যৰ ওপৰত কিন্তু একো তেওঁলোকে একশ্যন লোৱা নাই। সেইটো বৰ লাজৰ কথা। কিন্তু মই এতিয়া কিন্তু DCSPক মই জনাই থ'ব বিচাৰিছোঁ, কালি যদি শৃংখল যি ধৰণৰ কথা বতৰা লেংগুৱেজ ব্যৱহাৰ কৰিলে, একেই ধৰণৰ লেংগুৱেজ যদি ৰঞ্জন চৌধুৰীয়ে তিনিচুকীয়া DCSPৰ এগেইনষ্টত কৰে, বা অসমৰ যিকোনো সাধাৰণ নাগৰিকেও যদি অসমৰ কোনো জিলাৰ DCSPৰ ওপৰতে কৰে, তেতিয়া কিন্তু আপোনালোকে UAPA লগোৱাটো দূৰৰ কথা, কোনো ধৰণৰ আইনী মানে পদক্ষেপ আপোনালোকৰ লোৱাৰ নৈতিক অধিকাৰ নাই আৰু নাথাকে। এই কথাটো মই স্পষ্ট কৰিব বিচাৰিছোঁ প্ৰশাসনক। আৰু এতিয়াও সময় আছে, আজিৰ কোৰ্টৰ এই ৰায়ৰ পিছত তিনিচুকীয়াৰ মাননীয় DC আৰু SPৰ এতিয়াও কিন্তু মানে এটা টেকনিকেলি সুযোগ আছে, তেওঁলোকে এই কামটো কৰিব পাৰে। এতিয়া শৃংখলৰ ওপৰতে তাৰ যি উচ্ছৃংখলতা, সেই উচ্ছৃংখলতাটো কাবু কৰাৰ কাৰণে কিন্তু তাৰ ওপৰতো কেছ জাপি দিব পাৰে। এতিয়া ছাত্ৰমুক্তিৰ যে আমাৰ এই উমানন্দ বুলি ল'ৰাটো আছে, তাৰ ওপৰত দেখোন NASA লগাই দিলে। সি কিমান দুখ কৰিছে নাই কৰা মই এইবিলাকত নাযাওঁ, কিন্তু NASA লগাই দিছে। গতিকে তাৰ ওপৰত NASA নহয়, এইটোতো যোনটো কাৰবাৰ কৰিলে এইটো UAPA লগোৱাৰ কথা। আৰু প্ৰথমটো হ'ল যে কোৰ্টৰ যোনটো ৰায়, কোৰ্টৰ ৰায়ত স্পষ্টকৈ আছে যে গোটেই প্ৰচিডিউৰটো ভুল আছিলে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল যে ভাৰতৰ সংবিধানৰ যোনটো গাইডলাইনছ, তাত উলংঘন কৰা হৈছে। আৰু একজন ভাৰতীয়ৰ যি অধিকাৰ তাকো কিন্তু বাৰেপতি এইটো ইয়াত উলংঘন কৰিছে। আৰু তিনিচুকীয়া মহামান্য আদালতে এইটো নৎসাত কৰিছে। আৰু আজি তিনিচুকীয়া মহামান্য আদালতে এই আক্তাৰ বুলি নকওঁ, এতিয়া আপুনি আক্তাৰ তিনিচুকীয়া TDA মাৰ্কেটত আক্তাৰ বুলি ক'লে নহ'ব, আপোনাৰ মিকি বুলি ক'লে চিনি পাব। কোনোবাই ছ'চিয়েল মিডিয়াত ক'ব পাৰে যে না চব পইচাৰ খেল। তো যদি সেইটো পইচাৰ খেল, তাৰ ৰিলিজ হোৱাটো যদি পইচাৰ খেল হয়, তেতিয়া তিনিচুকীয়া মহামান্য আদালতৰ ওপৰত তেওঁলোকে আৰু হাইকোৰ্টত এটা পিটিশ্যন কৰক, যিকেইটা কমেণ্টছ কৰিব বা কৰি আছে, সেইটো তেওঁলোকে তাৰ কাৰণে হাইকোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, সেইটো কৰক। সেইটো নকৰিলেতো নহ'ব। আৰু যদি সি টকাৰ জোৰত যদি সি বেল পাইছে, ৰিলিজ হৈছে, তেতিয়াহ'লে এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, অসমবাসীয়ে জানিব বিচাৰিছে, ইণ্ডিয়া ৱান্টছ টু ন' নহয়, এইটো অৰ্ণৱ গোস্বামী নহয়, এইটো ৰঞ্জন চৌধুৰীৰ ইউটিউব, ৰঞ্জন চৌধুৰী অফিচিয়েল। আমি ক'ব বিচাৰিছোঁ, আছাম ৱান্টছ টু ন' যে শৃংখল চলিহা যদি মিকি টকাৰ জোৰত তিনিচুকীয়া কোৰ্টৰ ৰিলিজ পাইছে, তেতিয়াহ'লে শৃংখল চলিহা কাৰ জোৰত, কিহৰ দমত, কি ৰাজনৈতিক ৰহস্যত
আপোনালোকে কমেণ্টছ কৰক যে কি ৰাজনৈতিক ৰহস্য শক্তি আঁৰত আছে যি এই ধৰণৰ ভাৰতৰ সংবিধান মানে সামাজিক মানে হেৰি চব জলাঞ্জলি দি যি খুচি যেতিয়া খুচি তাকে বকি থাকিব। তো গতিকে আপোনাৰ কাৰণ ইয়াৰ আগতো আপুনি শৃংখল চালি আপুনি তিনিচুকীয়ালৈ আহিছে, বহুত কিবা কিবি কৰিছে। তো গতিকে এইটো আৰু এটা সুযোগ, আপুনি ডাইৰেক্ট চাব। আপোনাৰ পিছত কিন্তু মানুহ আহিব, কাৰণ কিছু ভক্ত আছেতো। অৱশ্যে তিনিচুকীয়াত ভক্তৰ সংখ্যাটো কম, তিনিচুকীয়াৰ ভক্তৰ সংখ্যা কম, কিন্তু গতিকে আপোনাৰতো বোলে বহুত ডাঙৰ এটা বাহিনী আছে, বীৰ বাহিনী। তো সেইটোক আপুনি লৈ আহক। আৰু তিনিচুকীয়া আদালতৰ সন্মুখত DC অফিচ নহয়, DC অফিচতো পলিটিকেল প্ৰেছাৰৰ কাৰণে আপোনাক খুব এটা হেৰি নকৰিবও পাৰে, কিন্তু তিনিচুকীয়া মহামান্য আদালতৰ সন্মুখত আপোনালোকে বিক্ষোভ প্ৰদৰ্শন কৰক। যদি সঁচাকৈ বীৰ লাচিত সেনাৰ এই হেংডাল আছে, এইটো আপোনালোকে দেখাব লাগে। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু এইটো চবেই জনা উচিত কোন দোষী হয় নিৰ্দোষী হয় সেইটো পিছৰ কথা। আইনৰ যোনটো সুৰক্ষা যিটো মানে সেইটো কিন্তু প্ৰতিজন মানুহে পাব লাগে। আৰু মৰেল পুলিচিংটো কোনো পধ্যেই কাৰেক্ট নহয়। আৰু এই হিন্দু মুছলমানৰ পলিটিক্সটো বন্ধ কৰাটো কিন্তু অসমৰ কাৰণে ভাল। তেতিয়াহে সঁচা অৰ্থত বিকশিত অসম হ'ব। এই ধৰণৰ ক'ৰবাত পৰি হেংডাল লৈ দাম্বাৰী মৰা, ক'ৰবাত বুলডোজাৰ চলা, এভিকশ্যন, সেইটোৰ যোগেদি কেতিয়াও কিন্তু অসমৰ সামাজিক পৰিৱেশ ভাল নহ'ব, উন্নত নহ'ব আৰু বিকশিত অসমো নহয়। যদি ভিডিঅ' ভাল লাগিছে, আশা কৰিম নিশ্চয় ভাল লাগিব, কাৰণ এই ধৰণে এই মুহূৰ্তলৈকে মই একদম টাইমিং হিচাপে ক'ব পাৰোঁ যে অসমৰ কোনো চেনেলে এই ধৰণে নিৰ্ভীকভাৱে কোনোবাই কিন্তু প্ৰেজেণ্টেশ্যন দিয়া নাই। আপোনালোকে এইটোক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। তো গতিকে শেষ কথাটো হ'ল যে শৃংখল চলিয়া কোন ক্ষেত্ৰৰ মূলি হয়, শৃংখল চলিয়াও কিন্তু আইনী প্ৰক্ৰিয়াৰ ওচৰত কিন্তু তেওঁ আজি নথি স্বীকাৰ কৰিলে। নমস্কাৰ।